উত্তৰাৰ গৰ্ভত অভিমন্যুৰ পত্নী উত্তৰাৰ গৰ্ভত যিটো সন্তান আছিল সেই সময়ত এই সন্তানটো ধ্বংস কৰিবৰ কাৰণে এপাত ব্ৰহ্মাস্ত্ৰ প্ৰহাৰ কৰে উত্তৰাই কাৰো কথা চিন্তা নকৰি সেই সময়ত কেৱল কৃষ্ণৰ ওচৰলৈ দৌৰিছে পাহি পাহি মহাযোগী নাম দেৱ দেৱ জগৎপতি নান্যম ত্বদ ভয়ম পশ্যে যত্ৰ মৃত্যুৰ পৰস্পৰম 1:8-9 প্ৰথম স্কন্ধ অষ্টম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত হে প্ৰভু মোক ৰক্ষা কৰা মই তোমাৰ দৰে অভয় দিব পৰা এই সংসাৰত আৰু কোনো দেখা নাই কি হৈছে অভিদ্ৰৱতী মময়স লোহাস্তপ্ত আয়স বিভু কামম দহতি মমনাথ মামে গৰ্ভ নিপাত্যতম হে ভগৱান কিবা এপাত গৰম লোহাৰ দৰে বস্তু এটাই মোৰ ফালে খেদি আহিছে লাগিলে মোৰ প্ৰাণ লৈ লোৱা কিন্তু মোৰ গৰ্ভটো ৰক্ষা কৰা আৰু ভগৱান কৃষ্ণই অঙ্গুষ্ঠ সমান ৰূপ ধাৰণ কৰি উত্তৰাৰ গৰ্ভত প্ৰৱেশ হ'ল অমৃত দৃষ্টিৰ দ্বাৰা এই সন্তানটো জীয়াই তুলিলে আৰু গদাৰে কোবাই ব্ৰহ্মাস্ত্ৰ ভাঙি চুৰমাৰ কৰিলে এই সন্তানটো যেতিয়া জন্ম হ'ল তেওঁ জন্ম হৈ পৰীক্ষা কৰি চাইছিল গৰ্ভত যিজন পুৰুষক দেখা পাইছিল সেইজন ইয়াত ক'ত আছে পৰীক্ষা কৰি চোৱাৰ কাৰণেই সন্তানটোৰ নাম দিলে পৰীক্ষিত আৰু ভগৱানে ৰক্ষা কৰাৰ কাৰণে তেওঁৰ আন এটা নাম হ'ল বিষ্ণুৰাত এইজনকে স্বীকাৰ কৰিবলৈ যাওঁতে শৃংগী মুনিৰ ডিঙিত সাপ দিয়া দেখি পিতেক সমিক মুনিৰ ডিঙিত সাপ দিয়া দেখি শৃংগী মুনিয়ে সাপ দিছিল সপ্তম দিৱসত তোক তক্ষকে দংশক বিষ বহনি লাগি তোৰ শৰীৰ ভস্ম হওক 7 দিনৰ দিনা তোক তক্ষকে দংশন কৰিব আৰু তোৰ শৰীৰ ভস্ম হ'ব এই কথাটো গম পোৱাৰ পাছত নিজে কৰি অহা ভুলৰ অনুতপ্ত হয় সেইকাৰণে ৰাজকাৰ্য জন্মে জয়ক সমজাই দি গংগাৰ পাৰলৈ আহে আৰু তাত মহাৰাজ গংগাৰ পাৰলৈ আহা বুলি শুনি পাই বিভিন্ন ঋষিমুনি একত্ৰিত হয় সবকে এটাই প্ৰশ্ন কৰে মৃয়মান মানুহে কি কৰা উচিত আকৌ একেই কোনোবাই কৈছে যাগ যজ্ঞ পূজা পাতল কোনোবাই কৈছে দান দক্ষিণা কোনোবাই কৈছে জপ তপ তীৰ্থ শেষত ব্যাসৰ নন্দন শুকদেৱ আহে আৰু শুকদেৱক প্ৰশ্ন আগবঢ়াই দিয়ে অথ পৃষ্ঠমি সংসিদ্ধিম যোগিনাম পৰমম গুৰু পুৰুষস্য যত কাৰ্যম ম্ৰিয়মানস্য সৰ্বদা यद श्रोतव्यम यद जप्यम यद कीर्तिव्यम नृभि प्रभु स्मर्तव्यम भजनीयम वा ब्रूहि जद वा विपर्जयम 1:19-37 प्रथम स्कंध 49 अध्याय 37 और 38 नम्बर श्लोकत परीक्षिते प्रश्न आगबढ़ाई दिए मरण समये तुमार चरणे पुसुहु गुरु साम्प्रत म्रियमान नरे सदाय की कर्म करिबे इटु लोकत मृत्युमुखी मानुहे की करा उचित काहाक शुनिबे काहाक जपिबे काहाक स्मरिबे नरे भजनर योग्य कोन देवता कहिउ मत सत्तरे श्रवण कीर्तन करिबार योग्य नुहि जत जत कथा तुमी हे परम गुरु मुनिबर आमात कयु सर्वथा कार कथा श्रवण करिब कार कीर्तन करिब कार स्मरण करिब भजनर योग्य कोन श्रवण कीर्तन करिब नलगिया की आछे এই प्रश्नটো আগবঢ়াই দিয়ে আৰু তাৰ উত্তৰত শুকদেৱে ভাগৱত কয় আৰু ইয়াত সেইকাৰণে এতিয়া শুকে কৈছে শুক নিগদতি তুমি তৰিলা সাক্ষাৎ হে পৰীক্ষিত তুমি সাক্ষাতে তৰি গলা কিয় কৰিলা একান্তমতি কৃষ্ণৰ কথা তোমাৰ মন কেৱল কৃষ্ণত একান্তভাৱে দিলা আমি প্ৰথমেই কৈছিল শ্ৰৱণটো বহুতে কৰে কিন্তু সকলোৰে হৃদয়ঙ্গম কৰিব নোৱাৰে কাৰণ মতিটো বেলেগত থাকে মনটো বেলেগত যেতিয়ালৈকে মনটো বাহিৰত ঘূৰি ফুৰিব আপুনি কিমান শুনিছে এটো ডাঙৰ কথা নহয় যিকোন সময় শুনিছে যদি শ্ৰদ্ধা সহকাৰে একান্ত মনে যদি শুনে তাৰ পৰা বহুত লাভ পাব বাহিৰত ভাগৱতৰ যত কথা হয় প্ৰায় 50,000 পৰা 1 লাখ মানুহ বহিব পৰা পেন্ডেল দিয়ে 50,000 to 1 lakh বহুত ডাঙৰ এবাৰ এনেকৈ ভাগৱত হৈ আছিল এটা চোৰে এঘৰ মানুহত চুৰ কৰিবলৈ যাওঁতে
তেওঁলোকে দেখা পালে আৰু লগে লগে চোৰটোক খেদি আনিছে। চোৰটো আগে আগে পাছে পাছে বহুত মানুহ ধৰ 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 কৰি খেদি আহি আছে। দৌৰি 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 আহি চোৰটো এসময়ত শ্ৰোতাৰ মাজত সোমাই গ'ল। য'ত ভাগৱত হৈ আছিল তাত পেণ্ডেলৰ ভিতৰত সোমাল আৰু শ্ৰোতাৰ মাজত বহি ল'লে, যাতে মানুহৰ পৰা হাত সাৰিব পাৰে। ভাগৱতৰ বিষয়ে একো নাজানে, একান্ত মনে শুনি আছে, এক্টিং কৰিছে মাত্ৰ। কি কৈছে ব্যাখ্যাকাৰে? সেই সময়ত ব্যাখ্যাকাৰজনে ভগৱান কৃষ্ণৰ শৃংগাৰ বৰ্ণনা কৰি আছিল। ব্যাখ্যাকাৰে কৈছিল শ্যাম সুন্দৰ, তেওঁৰ শৰীৰটো অতি সুঠাম, তেওঁৰ বাজু হাতীৰ শুৰৰ দৰে, আজানুলম্বিত বাহু আঁঠুৰ তললৈকে পৰে, শ্যাম বৰণীয়া মিঠা বৰণীয়া তেওঁৰ শৰীৰ, চুলিখিনি কেঁকুৰা কেঁকুৰি, পীতবস্ত্ৰ পৰিধান কৰে। ই একান্ত মনে শুনি আছে। ব্যাখ্যাকাৰজনে ক'লে শ্যাম সুন্দৰে যিটো কিৰীটি পৰিধান কৰে এইটো সোণৰ, তাত ময়ূৰৰ পুচ্ছ লগোৱা থাকে, পাখি। শ্যাম সুন্দৰে ডিঙিত যি হাৰ পিন্ধে সেয়া সোণৰ, শ্যাম সুন্দৰে হাতত যি বাজু পিন্ধে সেয়া সোণৰ, শ্যাম সুন্দৰৰ কঁকালত যিডাল কঁকালি এয়া সোণৰ, আৰু শ্যাম সুন্দৰে হাতত যিটো বাঁহী লৈ থাকে এইটো সোণৰ। চোৰটোৱে ভাবিছে বেটা ইমান ধনী মানুহ নে, গোটেই সোণেৰে ভৰাই ৰাখিছে, ইয়াৰ ঠিকনাটো পালে দেখোন তাৰ ঘৰতে হিন্দীটো মাৰি দিব পাৰোঁ। গম পোৱা নাই কোন শ্যাম সুন্দৰ। আৰু একান্ত মনে শুনিছে। এতিয়া ৰূপটো ধাৰণ কৰিব বিচাৰিছে কেনেকুৱা, আৰু ব্যাখ্যাকাৰজনে সুন্দৰভাৱে বৰ্ণনা কৰিছে। বৰ্তমান ভাষাত ক'লে ছিক্স পেক বুলি যিটো কয়, ভি শ্বেপ বডি ছিক্স পেক বনাইছে, খুব সুন্দৰ সুঠাম এই ৰূপটো ধাৰণ কৰিলে চোৰটোৱে। আৰু এতিয়া মাত্ৰ এটা ধ্যানত আছে, কেতিয়া ভাগৱত শেষ হয়, কেতিয়া গৈ ঠিকনাটো ল'ব পাৰে। ভাগৱত শেষ হোৱাৰ লগে লগে ব্যাখ্যাকাৰজনৰ ওচৰলৈ আহিল আৰু আহি ক'লে যে প্ৰভু ঈশ্বৰ, আপুনি যিজন শ্যাম সুন্দৰৰ কথা কৈ আছিল ঠিকনাটো অকণমান লিখি দিব নেকি, ক'ত পাম? ব্যাখ্যাকাৰজনে ভাবিলে শ্ৰোতা কিছুমান ৰসিক শ্ৰোতা বুলি কয়, সোমাই যায়, কিছুমান ভাৱত বিভোৰ হৈ যায়, ভাবুক বুলি কয়। তেওঁ ভাবিছে এওঁ চাগে ভাৱত আছে, সেইকাৰণে ক'লে ঠিকনা লিখি দিব নালাগেও বোপাই, তই এটা কাম কৰ, ইয়াৰ পৰা ট্ৰেইনত উঠ, মাত্ৰ ৰাতিপুৱা গৈ পাবিগৈ বৃন্দাবন বুলি ষ্টেচন পাবি, তাত নামিবি, তই যাকে সোধ শ্যাম সুন্দৰৰ ঘৰ কোনটো তোক দেখুৱাই দিব। ই কৈছে হয়তো ইমান ধনী মানুহ, চবে চিনি পায়। খোৱা বোৱা নাই, কেৱল হৃদয়ত ৰূপ ধাৰণ কৰি ল'লে আৰু দৌৰিছে ট্ৰেইন ষ্টেচন। ৰেল ষ্টেচনত গৈ পেলাই ট্ৰেইন ধৰিলে, ৰাতভৰ জাৰ্ণি, খোৱা বোৱা একো নাই, কেৱল চিন্তা কৰি আছে কেনেকুৱা হ'ব এজন। আৰু তাত নামি লৈ যাকে পাইছে তাকে সুধিছে শ্যাম সুন্দৰৰ ঘৰ ক'ত। তেওঁলোকে বৃন্দাবনত থকা মন্দিৰবিলাক দেখুৱাই দিয়ে। বৃন্দাবনৰ মন্দিৰবিলাকত ৰাধা আৰু কৃষ্ণৰ বোলে যুগল মূৰ্তিবিলাক আছে। তেওঁ গৈ চাই গৈ কৈছে এইবিলাক মই নহয়, মোক অৰিজিনজত লাগে শ্যাম সুন্দৰ। মনে মনে ভাবিছে এইটো বেটা কম ধনী নহয়, ইমান য'তে ত'তে পূজা কৰিছে মূৰ্তি বনাই বনাই। আৰু আবেলি বেলালৈকে যেতিয়া বিচাৰি পোৱা নাই, সেই সময়ত এজন বুঢ়া মানুহ লগ পালে, তেওঁ ভাৱত বিভোৰ হৈ আছে। তেওঁ সুধিলে দেউতা, ৰাতিপুৱাৰ পৰা শ্যাম সুন্দৰক বিচাৰি ফুৰিছোঁ, পোৱা নাই, আপুনি অনুগ্ৰহ কৰি ক'ব নেকি ক'ত লগ পাম, ঘৰ কোনফালে, কি কথা? তেওঁ বেলিটোলৈ চালে, চাই ক'লে এতিয়া তুমি গ'লে নিধিবনৰ ফালে পাবা, গৰু চৰাই আছে। ই ভাবিছে ইমান ধনী মানুহ আকৌ গৰু চৰাই, এইটো কি কথা? ভাবিলে হ'ব পাৰে আজিকালি ধনী ধনী মানুহে কোনে কি কৰে কি ঠিক, কাৰোবাৰ বৰশী বোৱা নিচা, কাৰোবাৰ বাইক চলোৱা নিচা, কোনোবাই চাইক্লিং কৰা নিচা, হ'ব পাৰে এওঁ চাগে গৰু চৰোৱা নিচা আছে। আৰু গ'ল নিধিবনলৈ। তাত গৈ দেখা পাইছে বিভিন্ন গৰখীয়া গৰু চৰাই আছে, কিন্তু যিটো ৰূপ ধাৰণ কৰি চোৰটোৱে গৈছিল অকণমান শ্ৰৱণ কৰি, সেই শ্যাম সুন্দৰজনক তাৰ মাজত দেখা পোৱা নাই। আৰু যেতিয়া সন্ধিয়া হ'বলৈ ধৰিলে, শ্যাম সুন্দৰক যেতিয়া দেখা পোৱাই নাই, লগে লগে জোৰত জোৰত মাতিবলৈ ধৰিলে, চিঞৰিবলৈ ধৰিলে, হে শ্যাম সুন্দৰ, হে শ্যাম সুন্দৰ।
ভগৱানে গীতাত অৰ্জুনক কৈছে যে যথা মাম প্ৰপদ্যন্তে তাম তথৈব ভজম্যহম। 4ৰ্থ অধ্যায় 11 নম্বৰ শ্লোক গীতা। এই অৰ্জুন, মোক যোনে যেনেকৈ বিচাৰে মই তাক তেনেকৈ দৰ্শন দিওঁ। আৰু লগে লগে চোৰটোৰ সন্মুখত যিটো ৰূপ চোৰটোৱে ধাৰণ কৰিছিল, সুঠাম বডি, মিঠা বৰণীয়া, কেঁকৰা কেঁকুৰি চুলি, সোণৰ কিৰীটি, ডিঙিত সোণৰ হাৰ, হাতত সোণৰ বাজু, কঁকালত কঁকালি, পীতবস্ত্ৰ পৰিধান আৰু সোণৰ বাংশী, চোৰটোৰ সন্মুখত থিয় হৈ গ'ল। যেতিয়াই ভগৱানৰ দৰ্শন পালে লগে লগে চোৰৰ চৌৰ্যবৃত্তি নাইকিয়া হৈ গ'ল, হৃদয়ত ভক্তি বস্তু জাগ্ৰত হ'ল আৰু জ্ঞান পাই গ'ল। আপুনি অন্ধকাৰ কোঠালি এটাত সোমাই যেতিয়া লাইটৰ ছুইচটো অন কৰে তেতিয়া তাত আৰু আন্ধাৰ নাথাকে, পোহৰ হৈ যায়। ইয়াৰ অন্তৰখন পোহৰময় হৈ গ'ল, জ্ঞান গম পাই গ'ল কোন এইজন আচলতে, আৰু হুক হুকাই কান্দিছে। ভগৱানে কৈছে, তই মোক ইমানকৈ কিয় বিচাৰিছিলি, কি লাগে তোক? বোলে প্ৰভু ক্ষমা কৰিব, মই বুজি পোৱা নাছিলোঁ আপুনি কোন, মই জনাই নাছিলোঁ। নাই 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 নাই, তই মোক এনেৰে বিচৰা নাই, তোৰ কাৰণ আছে, তোক এইবিলাক দৰকাৰ বোলে। চব খুলিলে, হাতৰ কাণৰ যিমান আছিল, আৰু কাপোৰত বান্ধি পেলাই টোপোলা এটা কৰি দি দিলে, হে লহ, তই এইটো কাৰণে তাৰ পৰা বিচাৰি আহিছ মোক। বোলে নহয় প্ৰভু, সেয়া আছিল অজ্ঞান, অজ্ঞানতাত মই আহিছিলোঁ, কিন্তু এতিয়া মই গম পালোঁ, গতিকে মোক এইবিলাক একো নালাগে। পৃথিৱীত এনেকুৱা এজন দ্বিতীয় ব্যক্তি নাই যাৰ শৰীৰত আপোনাৰ এই অলংকাৰে শোভা পাব। হে প্ৰভু, মোক এই অলংকাৰ নালাগে। ভগৱানে ক'লে, কিন্তু মোৰ দৰ্শন অথলে নাযায়, তই কিবা এটা বৰ ল। সি ক'লে, প্ৰভু বৰ যদি দিবই বিচাৰিছে, এটা বৰ দিয়ক। কি? যেতিয়াই মোৰ দৰ্শনৰ আকাংক্ষা মনত জাগ্ৰত হয়, মই যাতে এই ৰূপত দেখা পাওঁ। ভগৱানে কৈছে, তথাস্তু। অন্তৰ্ধান হৈ গ'ল। লগে লগে চোৰটো তাৰ পৰা আকৌ দৌৰিছে, খোৱা বোৱা একো নাই, আৰু পুনৰ ট্ৰেইনত উঠি পেলাই আহিছে ক'লৈ? য'ত ভাগৱতৰ চৰ্চা হৈ আছিল, সেই ব্যাখ্যাকাৰজনৰ ওচৰলৈ। পিছদিনা ব্যাখ্যাকাৰজনৰ ওচৰ পাই লগে লগে ভৰিত দীঘল দি পৰিছে আৰু কৈছে, প্ৰভু ঈশ্বৰ, আপুনি মোৰ জীৱনত ডাঙৰ উপকাৰ কৰিলে। কি? আপোনাৰ মুখেৰে ভাগৱত শ্ৰৱণ কৰি মই স্বচক্ষে শ্যাম সুন্দৰ দৰ্শন কৰি আহিছোঁ। ব্যাখ্যাকাৰজনে ক'লে, অসম্ভৱ, এইটো সম্ভৱ হ'বই নোৱাৰে। কিয়? আৰে মই আজিলৈকে 1000 বাৰ ব্যাখ্যা কৰি আছোঁ, মই নিজে দেখা পোৱা নাই, তই অকণমান শুনি কেনেকৈ দেখা পাব পাৰ? বোলে সঁচাকৈ মই দেখি আহিছোঁ, বৃন্দাবনত মই প্ৰভু ভগৱন্তৰ দৰ্শন পাই আহিছোঁ। বোলে অসম্ভৱ, এইটো হ'ব নোৱাৰে। বোলে হয়, আপুনি মানক কথাটো। খুব কান্দিছে ব্যাখ্যাকাৰজনে। মোৰ মনত চাগে এতিয়াও ক'ৰবাত মলিনতা আছে, মোৰ মনত চাগে ক'ৰবাত কপটতা আছে, সেইকাৰণে মই আজিলৈকে ঈশ্বৰৰ দৰ্শন নাপালোঁ। আৰু তই যদিও চুৰ কৰি আছিলি, তোৰ হয়তো মনৰ মলিনতা চব শেষ হ'ল, কৃষ্ণৰ কথা একান্ত মনে শ্ৰৱণ কৰোঁতে তোৰ অন্তৰ চাগে শুদ্ধ হ'ল, তোক ভগৱানে দৰ্শন দিলে। চোৰটোৱে কৈছে, হে প্ৰভু ঈশ্বৰ, যিহেতু আপুনি মোক ভগৱানক দৰ্শন কৰাই দিলে, আপুনি মোৰ গুৰু হ'ল। অখণ্ড মণ্ডলাকাৰম ব্যাপ্তম য়েন চৰাচৰম তদ পদম দৰ্শিতম য়েন তস্मै শ্ৰী গুৰুৱে নমঃ। যিজনে ভগৱানৰ চৰণ কমল দৰ্শন কৰাই দিয়ে, এইজন গুৰু। ক'লে, আজিৰ পৰা আপুনি মোৰ গুৰু হ'ল। ব্যাখ্যাকাৰজনে আৰু কান্দিছে। চোৰটোৱে ক'লে, যদি সঁচাকৈ আপুনি দেখা নাই, তেতিয়াহ'লে মই আপোনাক দৰ্শন কৰাম। আৰু লগে লগে প্ৰাৰ্থনা কৰিলে, হে প্ৰভু, মোক কথা দিছিল, মই যেতিয়াই দৰ্শন কৰিব বিচাৰোঁ মোক দৰ্শন দিব। আৰু লগে লগে প্ৰভু ভগৱন্তই একেই ৰূপ ধাৰণ কৰি হাতত সোণৰ বাঁহী লৈ সন্মুখত থিয় হৈ গ'ল। চোৰটোৱে ব্যাখ্যাকাৰক কৈছে, প্ৰভু ঈশ্বৰ চাওক, আপোনাৰ সন্মুখত আপুনি যিটো ৰূপ বৰ্ণনা কৰিছিল, এই ৰূপত ভগৱান কৃষ্ণ থিয় হৈ আছে। ব্যাখ্যাকাৰজনে কৈছে, ক'তা, মইতো দেখা নাই। আমি দেখা নাপাওঁ। যেতিয়ালৈকে মলিনতা থাকে, যেতিয়ালৈকে কপটতা থাকিব, ঈৰ্ষা, দ্বেষ, কাম, ক্ৰোধ, লোভ, মোহ, হৃদয়ত যিমানবিলাক বেয়া বস্তু যেতিয়ালৈকে থাকে, হৃদয়তে থকা ঈশ্বৰক আমি দেখা নাপাওঁ। চোৰটোৱে প্ৰভু ভগৱন্তক ক'লে, প্ৰভু কৃপা কৰক, এজন মোৰ গুৰু, যাৰ কৃপাত আপোনাৰ দৰ্শন সম্ভৱ হ'ল, কৃপা কৰক প্ৰভু। ভগৱানে ক'লে, তুমি হাতত স্পৰ্শ কৰা। বৰ তাত্ত্বিক কথা এটা বুজি লওক। আমাৰ শৰীৰৰ 3টা বস্তুৰ দ্বাৰা এনাৰ্জি বাহিৰ হয়, শক্তিবিলাক।
এক হৈছে চকুৰ পৰা, এক হৈছে হাতৰ তলুৱাৰ পৰা, আৰু এটা হৈছে ভৰিৰ পৰা। চকুৰ পৰা গান্ধাৰী কাহিনীৰ পৰা আপোনালোকে বুজি পৰে। দুৰ্যোধনক কৈছিল মাকে, তই উলংগ হৈ গংগাত স্নান কৰি মোৰ ওচৰলৈ আহিবি, মই তোৰ উলংগ শৰীৰটো মোৰ কাপোৰখন খুলি পেলাই দৃষ্টি নিক্ষেপ কৰিম, আৰু মোৰ দৃষ্টি তোৰ শৰীৰত পৰাৰ লগে লগে সৰ্ব শৰীৰ বজ্ৰময় হৈ যাব, তেতিয়া তোক ভীমে একো কৰিব নোৱাৰে। আহিছিল, নদীত স্নান কৰি উলংগ হৈ আহিছিল, বাটত ভগৱান কৃষ্ণই পাই গ'ল আৰু ক'লে, আৰে দুৰ্যোধন, কি দেখিছোঁ এয়া? বোলে মাতৃৰ আদেশ। মাতৃৰ আদেশ হ'লেও তুমি এনেকৈ যাবানে উলংগ হৈ? বোলে নহয়, মায়ে আদেশ কৰিছে। মাকৰ দৃষ্টিত সন্তানটো সদায় সৰু, কিন্তু তুমিতো বুজিব লাগে, তুমি যুৱৰাজ, অকণমান কিবা এটা কৰা। আৰু তেতিয়া উৰুৰ পৰ্চন পাতেৰে ঢাকি গ'ল। গান্ধাৰীয়ে যেতিয়া কাপোৰ খুলি পেলাই দৃষ্টি নিক্ষেপ কৰিলে দুৰ্যোধনৰ, সৰ্ব শৰীৰ বজ্ৰময় হৈ গ'ল, কিন্তু এই উৰুৰ পৰ্চনটো থাকি গ'ল, যাৰ কাৰণে ভীমে গদাৰে উৰু ভংগ কৰিব পাৰিছিল। চকুৰ দ্বাৰা আমাৰ এনাৰ্জি বাহিৰ হয়। এটা হৈছে হাতৰ। সৰু ল'ৰা ছোৱালীক আশীৰ্বাদ কৰিলে আপোনালোকে কি কৰে? মূৰত হাত দিয়ে। জ্যেষ্ঠজনে যেতিয়া সৰু ল'ৰা ছোৱালীক মূৰত হাত দিয়ে, আশীৰ্বাদ দিলে। দেৱ দেৱতাৰ মূৰ্তিবিলাকতো এনেকৈ থাকে, কিয়? ইয়াৰ পৰা বাহিৰ হয়। আৰু এটা হৈছে ভৰি তলুৱাৰ পৰা। সেইকাৰণে জ্যেষ্ঠজনৰ শ্ৰেষ্ঠজনৰ চৰণ স্পৰ্শ কৰাৰ নিয়ম আছে আমাৰ। যেতিয়া সেৱা কৰে, চৰণ স্পৰ্শ কৰি পেলাই সেৱা কৰে। জ্ঞানীসকলে কয়, তেওঁৰ শৰীৰৰ যি ৱেভ, যি তৰংগ, এই তৰংগ আপোনাৰ শৰীৰলৈ প্ৰবাহিত হ'ব। ভগৱানে ক'লে, তুমি তোমাৰ গুৰুজনাৰ হাতত স্পৰ্শ কৰা। আৰু যেতিয়া হাতেৰে স্পৰ্শ কৰিলে, লগে লগে ব্যাখ্যাকাৰজনে সন্মুখত থকা ভগৱান কৃষ্ণ শ্যাম সুন্দৰক দৰ্শন পালে, আৰু তেওঁৰো মনৰ যিমানবিলাক অজ্ঞানতা আছিল নাশ হ'ল। স্তুতি আৰম্ভ কৰিলে, আৰু প্ৰভু ভগৱন্তৰ আশীৰ্বাদ দি অন্তৰ্ধান হ'ল। কথাৰ তাৎপৰ্য কিমান শুনিছে সেইটো ডাঙৰ কথা নহয়, একান্ত মনে শুনাৰ কথা কৈছে। সুখদেৱে কৈছে, কৰিলা একান্ত মতি কৃষ্ণৰ কথাত। তুমি কৃষ্ণৰ কথাত মতি একান্ত কৰিলা, একতন্ত। মানুহৰ মনলৈ 24 ঘণ্টাত 1200ৰ পৰা 60,000 চিন্তা আহে। গতিকে ইয়াক একত লগাব পৰাটো কেনেকুৱা হ'ব লাগিব? একাগ্ৰতা। তাৰপাছত কৈছে, শুনা সাৱধান মনে কৰিয়া সন্তুষ্ট, যেনমতে ভগৱন্ত গৈলন্ত বৈকুণ্ঠ। তোমাক মই ক'ম, ভগৱান কৃষ্ণই পৃথিৱী এৰি কেনেকৈ বৈকুণ্ঠলৈ গমন কৰিলে। পৃথিৱীৰ ভাৰ বংশে সহিতে সংহৰি, দ্বাৰকাত কৰি ক্ৰীড়া কৌতূহল কৰি, উপজাইলা পাছে বিষয়ত বীৰকতি, সংহৰিবে কুলকো কৃষ্ণৰ ভৈলামতী। পৃথিৱীৰ ভাৰ বংশৰ সতে সংহাৰ কৰি কেনেকৈ বিষয়ৰ প্ৰতি বিৰক্তি হৈ কি ধৰণে নিজৰ কুল ধ্বংস কৰিলে, এই গোটেইখিনি কথা ইয়াত কৈছে সুখদেৱে। চাৰ গৃহ বাস সুখ আতকাৰ্য নাই, কালৰূপী কৃষ্ণে পাছে চিন্তিলা উপায়। আমাৰ মানুহবিলাকে গৃহতে সুখ পাওঁ, ধন টকা পইচা পুত্ৰ পৰিবাৰ, এইবিলাকতে আমি সুখ বিচাৰি থাকোঁ। পৃথিৱীত বৰ্তমান 900 কোটিৰ ওপৰত মানুহ আছে, কাৰো লগত কাৰো মিল নাই। সেইকাৰণে আমি কাৰোবাৰ নাম ক'লে চিনি পাওঁ, এজন অমুক এজন তমুক। আপোনালোকে জানি আচৰিত হ'ব, আমাৰ এই আঙুলিৰ মূৰৰ এই আঙুলি চাপকেইটা, ফিংগাৰ প্ৰিণ্টছ, এয়াও কাৰো লগত কাৰো নিমিলে, কাৰো লগত কাৰো নিমিলে। ইমান বৈষম্যতাৰে ভৰা এইখন সংসাৰত এটা কথাৰ কিন্তু মিল আছে, এইটো হৈছে আমাক সকলোকে আনন্দ লাগে। আমি আনন্দ বিচাৰি আছোঁ। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কেৱল যিমান কৰ্ম কৰিছোঁ, উদ্দেশ্য এটাই, আনন্দ লাগে। হায়াৰ ছেকেণ্ডেৰী লেভেলৰ ল'ৰা এটাক যদি প্ৰশ্ন কৰে, বোপাই তই কি বিচাৰ? সি ক'ব যে হায়াৰ ছেকেণ্ডেৰীত ভাল ৰিজাল্ট হোৱাটো বিচাৰোঁ। তেতিয়া কি হ'ব? ভাল কলেজত মই এডমিশ্যন পাম। তেতিয়া কি হ'ব? কলেজৰ পৰা মই গ্ৰেজুৱেশ্যন ল'ম।
আচ্ছা তই গ্ৰেজুৱেশ্যন ললি বাৰু, তেতিয়া কি হ'ব? মই ইউনিভাৰ্চিটিত এডমিশ্যন ল'ম, মাষ্টাৰ ডিগ্ৰী কৰিম। আচ্ছা মাষ্টাৰ ডিগ্ৰী ললি বাৰু তই, তেতিয়া কি হ'ব? বোলে মই PhD কৰিম। আচ্ছা ডক্টৰেট হৈ গ'লি, তাৰ পাছত কি হ'ব? তেতিয়া মই চাকৰি কৰিম। চাকৰি কৰিলে কি হ'ব? দৰমহা পাম। দৰমহা পালে কি হ'ব? দৰমহা পালে মই মাটি বাৰী কিনিম, ঘৰ দুৱাৰ বনাম। তেতিয়া কি হ'ব? তেতিয়া মই বিয়া বাৰু পাতিম। তেতিয়া বিয়া বাৰু পাতিলে মোৰ সতি সন্তান হ'ব। তেতিয়া কি লাভ হ'ব? কি কৰিবি তেতিয়া? সতি সন্তান চব হ'ল, ঘৰ দুৱাৰ হ'ল, বিচৰা ধৰণে গাড়ী ঘোঁৰা চব ললি, কি কৰিবি তেতিয়া? বোলে তেতিয়া কি কৰিম আৰু? একেলগে থাকিম আৰু সুখে শান্তিৰে। তাৰ মানে এই গোটেই প্ৰক্ৰিয়াটো পঢ়া শুনাৰ পৰা বুলি চাকৰি বাকৰি কৰি ধন টকা পইচা ঘটি আল্টিমেট যিটো গ'ল, যিটো চূড়ান্ত যিটো লক্ষ্য, সেইটো হৈছে এটাই, এই হৈছে আনন্দ প্ৰাপ্তি। কিয় আনন্দ লাগে? কাৰণ আমি পৰম আনন্দৰ অংশ। মামে বংশ জীৱভূতে মামে বংশ জীৱলোকে জীৱভূত সনাতন, পঞ্চদশ অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যত জীৱ আছে চব মোৰ অংশ, আৰু ভগৱান হৈছে পৰমানন্দ। আমি পৰমানন্দৰ অংশ কাৰণে তেওঁৰ ওচৰলৈ যাব বিচাৰোঁ, মানে আনন্দ বিচাৰোঁ। প্ৰত্যেকজন মানুহে আজি আনন্দ বিচাৰি আছে। আনন্দ পাম ক'ত, এই কথাটো আমি গম পোৱা নাই। তিনিটাই মূল তত্ত্ব আছে, ভগৱান, মায়া আৰু জীৱ। আমি হলো জীৱ, আমাক লাগে আনন্দ। ক'ত পাম? হয়তো ভগৱানত আছে, নহ'লে মায়াত। আৰু মায়াৰ বিষয়ে চতুশ্লোকী ভাগৱতত কৈছে, ঋতেৰ্থে ইয়াত প্ৰতিয়ত না প্ৰতিয়ত চাত্মানি তদ বিদ্যাদাত মনো মায়া যথা ভাসো যথা তম। 2:9-34 দ্বিতীয় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক ভাগৱত। গুৰুজনাই অনুবাদ কৰিছে, অবস্তুক দেখাৱই বস্তুক আৱৰি, এহিকে মোহৰ মায়া জানা নিষ্ট কৰি। নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয়, থাকিতো ৰাহুক যেন কেহু নেদেখয়, সেই মতে মায়া আৰ কৰি ঈশ্বৰক, আশাৰ বিষয় সদা দেখায় জীৱক। মায়া অবস্তুক বস্তু কৰি দেখুৱায়। মোৰ পোষ্টিং আছিল জেচলমেৰত, ৰাজস্থানৰ মৰুভূমি। 95 পৰা 2001লৈ আমি আছিলোঁ জেচলমেৰত, যি কেৱল বালি আৰু বালি। গৰম দিনত 52 ডিগ্ৰী চেলচিয়াছলৈকে গৰম হয়। ইয়াত যেতিয়া ৰ'দ পৰি থাকে, অতিপাত ৰ'দ হয়, বালিত যেতিয়া দূৰলৈ আমি চাওঁ, তেতিয়া এনেকুৱা লাগে যেন ক'ৰবাত সেই দূৰত যেন পানী আছে, হ্ৰদৰ নিচিনা দেখা পাওঁ। আগবাঢ়ি গৈ থাকিলে পানীখিনি গৈ থাকিব। আলকতৰা দিয়া ৰাস্তাত গৰম দিনত অতিপাত ৰ'দত আপোনালোকে ৰাস্তাটো একেই দেখিব, পানীৰ দৰে আভাস, কিন্তু আচলতে পানী নহয়, যাক মৰিচিকা বুলি কয়, মৃগতৃষ্ণা বুলি কয়। মায়াটো তেনেকুৱা, যিটো নাই তাত আমাক আছে বুলি আমাৰ জ্ঞান উপজায়, আৰু আমি তাৰ পাছত দৌৰি ফুৰোঁ। ধন টকা পইচা পুত্ৰ পৰিবাৰ, এই সকলোবিলাক মায়া। সেইকাৰণে ইয়াত কৈছে, চাৰ গৃহ বাস সুখ আটক কাৰ্য নাই, কালৰূপী কৃষ্ণে পাছে চিন্তিলা উপায়। কেনেকৈ নষ্ট কৰিব এতিয়া যদুবংশক, এই কথা চিন্তা কৰিলে দ্বাৰকাৰ কাছে আছে তীৰ্থ পিণ্ডাৰক, তাকে লাগি অনাইলন্ত ঋষি সমস্তক। দ্বাৰকাৰ ওচৰতে এখন তীৰ্থখান আছে, পিণ্ডাৰক, তালৈ তেওঁ অন্তৰ্যামী। গতিকে অন্তৰ্যামী ৰূপে বিভিন্ন ঠাইৰ ঋষি সমস্তক এই দ্বাৰকাৰ ওচৰৰ তীৰ্থক্ষেত্ৰত একত্ৰিত কৰিছে। কোন কোন আহিছে এতিয়া ইয়াত পাঠে ক'ব। কৃষ্ণ